নপাৰা পামত বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে ভস্মীভূত হয় এটি গৃহ। শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। অচিনাকি ব্যক্তিয়ে ৰাতিৰ আন্ধাৰত কোনো নথকাৰ সুযোগ লৈ চবৰালিৰ পামঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহ ভুক্তভোগী পৰিয়ালৰ। ঈদৰ পিছদিনাই মাজনিশা বৰক্ষেত্ৰীচৰত দাও জ্বলি উঠিল এটি গৃহ। জুইৰ লেলিহান শিখাই নিমিষতে ধ্বংস কৰিলে অৰ্ধলক্ষাধিক টকাৰ সা সম্পত্তি। ভুক্তভোগীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজ্য চক্ৰৰ অন্তৰ্গত নপাৰা পামত দীৰ্ঘদিনে পামঘৰ সাজি এডোখৰ মাটিত খেতি কৰি খাই আছিল। ঈদৰ পূৰ্বে নিজ গৃহত ঈদ খাবলৈ যোৱাৰ সুযোগ লৈ অচিনাকি ব্যক্তিয়ে অগ্নি সংযোগ কৰা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। ঘটনাটোৰ তদন্ত কৰি ঘটনাৰ সৈতে জড়িত থকা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই ভুক্তভোগী পৰিয়ালে। আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব ঘটনাৰ ৰহস্য। মই গৈছোঁ ঈদ খাবা যাওঁতে মই নাজানো 10:30 জুই লগাই দিছিল। মই ঘৰত নাছিলোঁ, মই ঈদ খাবা গৈছিলোঁ। আমাৰ পামঘৰ কি কি সামগ্ৰী আছিল ঘৰত? টিন আছিল 2 ভান আৰু কাঠ আছিল 10। কিমান টকাৰ সম্পত্তি? 60-70 হ'ব। এই বিষয়ে থানাত জনাইছোঁ নাই ছাৰে আহি পেলাই তদন্ত ল'ব। এইখিনি জেগা কি? এইখিনি জেগা বালাট্টেৰী। থানা কি পৰা? থানা শিয়ালমাৰী। ৰাতিৰ 10:30মান বজাত জুই লগাই দিয়ে। শিয়ালমাৰী থানা যিটো দেওবৰীয়া প্ৰাংগণ তাত আমি এজাহাৰ দিছোঁ। এই মাত্ৰ এজাহাৰ দি আহিলোঁ। এতিয়া ছাৰ নাই, ছাৰ আহিব, কিবা এটা বিধি ব্যৱস্থা ল'ম বুলি আমি আশা ৰাখিছোঁ। আৰু পৰ্টেলৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ যে এইটো বৰ্তমান এইটো চৰকাৰৰ কালতো যে এনেকুৱা মানে দুৰ্নীতি কৰিব পাৰে আমি ভাবি পোৱা নাই। যিটো ঘৰত জুই লগাই দিছে, কালি ভাগ্য কৰি মানুহ নাছিল কাৰণে মানুহকেইটা বাচি গ'ল। যদি মানুহ থাকিলে হয় পূৰা মানুহ মানে চৰকাৰ হৈ গ'লে হয়। এইটো কাৰণে আমি প্ৰশাসনৰ তাত তদন্ত কৰি মানে সঠিক বিচাৰ পাম বুলি আমি জনালোঁ। শিয়ালমাৰীৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, এম ভিলাই।